11:30 বাজিছে তাত প্লেনিং হৈছে যে আমি এতিয়া দুপৰীয়া ভাতটো বাহিৰত খামগৈ মানে পিকনিক এটা কৰোঁ সেইকাৰণে এতিয়া মই বনাব লৈছোঁ চিকেন এওঁ আনিছোঁ চিকেন মই মেৰিনেট কৰি ল'লোঁ এতিয়া মই বনাওঁ মই ৰেডি হৈ গ'লোঁ এতিয়া আমি য'ত যাম বুলি ভাবিছিলোঁ তাত এতিয়া গম পালোঁ যে তাত বাঘ ওলোৱাৰ কাৰণে বন্ধ কৰি থৈছে এতিয়া বেলেগ যাম বুলি ভাবিছোঁ ক'ত যাম গৈ থাকোঁ এয়া ওলাইছোঁ জীৱনৰ প্ৰতিটো ক্ষণৰ সুখবোৰ বুটলি স্মৃতি নামৰ টোপোলাটোত সযতনে ৰখাৰ প্ৰয়াস কৰিছোঁ যাতে জীৱনৰ বৃদ্ধ কালচোৱাত যেতিয়া দেখা পাম তেতিয়া যাতে সন্মুখত এতিয়া হাঁহি জিলিকে মুখৰ এই দলিচাখন পাৰি থৈছোঁ মোৰ এই ইউটিউব চেনেলটোতে সেয়েহে ভিডিঅ'টো শেষলৈকে চাবৰ বাবে আপোনালোকৰ ওচৰত অনুৰোধ বিশেষ একো নাই সময় উলিয়াই ভিডিঅ'টো এডিট শ্বুট এণ্ড আপলোড কৰোঁ যে সেইকাৰণে অলপ আপোনালোকৰো সঁহাৰি বিচাৰোঁ এয়া আমি পালোহি হদহদী জলপ্ৰপাত এই জলপ্ৰপাতটো আছে লুংচুং নামৰ ঠাইত আগতে মই নামটো শুনা নাই এইবাৰ প্ৰথম শুনিছোঁ সেইকাৰণে আহিব মন গ'ল আহিলোঁ এই প্লেচটো নগাঁও টাউনৰ পৰা 35 কিলোমিটাৰমান হ'ব আৰু ৰাস্তা আপোনালোকে দেখিছে বহুত ভাল হয় মানে একে জেগালৈকে বহুত ধুনীয়া দেই অকণো বেয়া নাই ৰাস্তা আৰু গোটেই প্লেচটো চাহ বাগানেৰে আৱৰি আছে এক মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য আমি যিটো চাপানালা পিকনিক স্পটত আহোঁ ন সেইটোৰ পৰা অকণমান আগত 4 কিলোমিটাৰমান আগত হ'ব একে ৰাস্তাই হয় আপোনালোকে আহিব আমি এটা নিৰ্দিষ্ট জেগা লৈ লৈছোঁ য'ত আমি ভালকৈ বহি খাব পাৰোঁ কাৰণ প্ৰথমতে পেট পূজাটো কৰি লোৱা ভাল হয় সেয়া এনেকৈ বহি ল'লোঁ সেয়া যিহেতু ঘৰৰ পৰা বনাই আনিছোঁ বস্তুবোৰ ঠাণ্ডা হৈ গ'লেও ভাল নালাগিব সেইকাৰণে প্ৰথমতে আমি খাই লওঁ ঘৰত বনাই আনি মানে ইয়াত খোৱাটো আমেজটো যেনেকৈ তাতকৈ আৰু ভাল লাগে ইয়াত যেতিয়া চবেই একেলগে মিলি বনাই খোৱা হয় সেইটো এটা বেলেগ মানে সুখ ঘূৰাই কৰি থ'লে এটা নিশ্চিন্ত হয়নে অঁ হ'ব আৰু গাড়ী আহি থাকিব তেতিয়া দিগদাৰ হৈ যাব আমি আহিছোঁ যে আমাক খাবলৈ সেইদিনাখন আমি দুটা নামিছোঁ আৰু খাইছোঁ আমি অলপ চালোঁ চাই পেলাই দেখিলোঁ যে ইয়াত একো নাই চাবলগীয়া ইয়াত বহুত গাড়ী ন মানুহ ধেৰ আছে ইয়াত ভাল লাগে এনেকৈ খাই পেলাই লাগিব লাগিব মাংস জ্বলা হৈছে কৈছিলে তেলটো অলপ কাঢ়ি দিওঁ মই কাঢ়ি দিবলৈ দিয়ালৈ জানিছিলোঁ শেষ কৰি যায় বুলিয়ে আমি খানাটো আগধৰিতে খাই ল'লোঁ এতিয়া আমি জেগাটো এক্সপ্ল'ৰ কৰোঁ কেনেকুৱানো চাওঁ কি আছে পিকনিক খাওঁতে দৰকাৰ হ'ব পাৰে ন সেইকাৰণে চাগে ইয়াৰ পৰাই খৰি বেছি দিয়ে খাবলৈ ভাল Yo ya con esto no. ফেসবুক লাইভ এটা কৰিব কেনেকৈ কৰে এই ওপৰত যাব পাৰি ওপৰৰ পৰা চাবলৈ যাব নোৱাৰোঁ চাইছোঁ এইটো এই ওপৰতো এটা ডাঙৰ এই তাৰ পৰা আহিছে ন
আমি চালোঁ এতিয়া বহুত ভাল লাগিলে জেগাখিনি এতিয়া আমি ঘৰলৈ যাওঁ কাপোৰ নিব আহোঁতে দেখিলোঁ এই দুপৰ টেঙা ফুলজোপা ইমান ভাল লাগিছে চাওকচোন ঘৰ পালোহি এতিয়া যাব ওলাইছোঁ মা ঘৰত ৰেডি হৈছোঁ কিমান দিন হ'ল মই খোজ কঢ়াই নাই পাৰ্টি মাতি দিবি তাৰ মোজাও পিন্ধা নাই ইমান ডাঙৰকৈ দিছা সৰুকণ দিয়া প্ৰথমতে চুলাই দেখোন মজা খানি বায়ে বনাইছে বা কি বনাইছে দেখা পোলাও বনাব এতিয়া এয়া বেঙেনা ফ্ৰাই তো কঢ়াই চিকেন তো কঢ়াই চিকেন লোকেল মুৰ্গী দি বনাইছে দেই তো আজি মোৰ নিমন্ত্ৰণ মানে বা ঘৰত ভাত খোৱা সেইকাৰণে আমি দুটা আহিলোঁ এয়া আমাৰ বিশেষ আকৰ্ষণ ঘৰখনৰ কি কৰিছা ধুনু পঢ়ি আছা চামুচখন মানে ইয়াত থ'লে তুমি অঁ কি পঢ়িছা ধুনু হা ধুনু জেড ফৰ কি জেব্ৰা জি ফৰ জেড ফৰ হে জেব্ৰা জি ফৰ হা গেপ আৰু টি ফৰ টাইগাৰ আৰ ফৰ টাইগাৰটো কোপা ওলাইছে অ' ইয়াত ওলাইছিল যে অ' চকলেটৰ কথা কৈ দিয়ে আনিলে বাবুৱে নেখালো আঙুলি ভাল পাইছে ন আঙুলি ভাল পাইছা আঙুলি ভাঙিছেহে ৰ'বা ভাল পোৱা নাই কেনেকে লাগিলে মানে তোমাৰ বিশ্বনাথৰ হাতটো এনেকে দি আছে ন এৰা দিছিলে ইমান বিষাইছে আৰু 2 মিনিটমান দিব আংকালক কৈ দিবা কলগেটটো আনিব কলগেটটো ৰহিবা কবা দে ভাল হৈ যাব চাবোন দি দিবা চাবোনটো দি দিবা বেছি হ'ব তাৰপিছত নাটান দিবা আকৌ
কগিয়ানৰ কাৰণে চাবোন দি দিবা ফেমাছ কৰি দিবা হাতটো খোৱা নেকি খোৱা হাত খোৱাতে মাহত বাওঁহাতে বাওঁহাতে এইটো হাতটো এইটো হাত আহো দে বাই 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 নাই আহা দি থৈ আহিলে খাব জুনু যাওঁ বাই বাই জুনু মই নাযাওঁ নেকি থাকি দিওঁ নেকি থাকি দিয়া নাথাকো যাওঁগৈ বাবুৱে কান্দিব বাই 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 মা আহিছোঁ বাচি খাবা জাগি শুবা বাই আহিছোঁ মা গেটখন মাৰি দিবা ঘৰলৈ যাওঁ এতিয়া মই খালোঁ ব'লোঁ আজৰি হ'লোঁ যাওক মা বাই ঘৰ পালোঁহি এতিয়া আৰু মই ব্লগটো দীঘলীয়া নকৰোঁ সদায় একেখিনি কথাই কওঁ বাৰু মই এনেও মোৰ এনেকৈ ভিডিঅ' বনোৱা মানে ভিডিঅ'বোৰ বনাব মন নাযায় মোৰ এনেই কিছুমান মেমৰিৰ কাৰণে মই বনাই বনাই ৰাখোঁ আৰু তাতে কিছুমানে মোৰ ভিডিঅ'বোৰ চাই সেইকাৰণে মই ভাবোঁ যে নাই অকণমানটো ভ্লগ টাইপ বনাওঁ সেইকাৰণে অকণমান ট্ৰাই কৰোঁ বাট মই এনেই যি কৰি থাকোঁ তাকে ভিডিঅ'বোৰত দেখাই থাকোঁ মানে কি হয় মই যিকেইটা ভাল লগা মমেণ্ট সেইবোৰ মানে ইউটিউবতে ৰাখি দিওঁ কাৰণ কি হয় মোবাইলততো ষ্ট'ৰেজ ফুল হৈ গ'লে ডিলিট কৰি দিয়া হয় আৰু লেপটপতো ৰাখিব নোৱাৰোঁ জেগা নাথাকে সেইকাৰণে বস্তুবোৰ বেয়া হ'লে সেইবোৰ নাইকিয়া হৈ যায় সেইকাৰণে ভাবিলোঁ যে ইউটিউবত থাকিলে হয়তো লাইফ টাইমৰ কাৰণে থাকি যাব সেইকাৰণে মই সদায় ভিডিঅ'বোৰ সেইকাৰণে বনাওঁ যিকেইটা দিন মোৰ ভাল লাগে সেইকেইটা দিনেই বনাওঁ সদায়তো এনেকুৱা বনোৱা পচিবল নহয় আৰু কেতিয়াবা মই খানা বনাই ভাল পাওঁ সেইকাৰণে খানা যি বনাওঁ মই তাকে মানে কি হয় ভিডিঅ' কৰি শ্বৰ্টবোৰ বনাই থাকোঁ কিবা এটা কৰি ভাল লগা নহয় ন মানুহৰ যেনেকৈ কোনোবাই গান গাই ভাল পায় কোনোবাই নাচি ভাল পায় ঠিক তেনেকৈ মই ভিডিঅ' বনাই ভাল পাওঁ সেইকাৰণে বনাওঁ আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ মোৰ যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগত থকা বেল আইকনটো ক্লিক কৰি দিব বাই বাই